নহয় আমি মুখ্যমন্ত্ৰীক এটাই কথা সুধিছোঁ, আমি কোম্পানীকেইটা আপোনালোকক পৰ্যায়ক্ৰমে আমি গোটেইখিনি আমি দি দিম আপোনালোকক প্ৰেছ ৰিলিজত আমি দি দিম। কিন্তু আমি মুখ্যমন্ত্ৰীক সুধিছোঁ 850 কোটি টকা খৰচ কৰা ব্ৰিজখনত মানুহ মৰিব নেকি, মানুহৰ যান বাহনৰ এক্সিডেণ্ট হ'ব নেকি? গোটেই কথাটোৱে হৈছে বিজেপিৰ গোটেই কথাটোৱে হৈছে জুমলাবাজি, নিৰ্বাচনী জুমলা। 15 লাখকৈ টকা দিম বুলি যে কৈছিলে, অমিত শ্বাহে NDTVত নিজেই কৈছে চুনাও কা জুমলা থা। এওঁলোকে গোটেই কামটোৱে জুমলা। এওঁলোকৰ আপোনালোকে একো প্ৰশ্ন নুসুধিব, ৰামৰ নামত ৰাজনীতি কৰাসকলে ৰাম মন্দিৰ লুট কৰিছে। গীৰ গাই কথাটো বাদেই দিলোঁ। বিজেপিৰ চৰকাৰত যোনে ব্যাগম দুৰ্নীতি কৰে তেওঁৰ পদোন্নতিটো খুব সোনকালে হয়। এই যে ৰাজহুৱা পুঁজিৰে অসমৰ মানুহৰ ৰাজহৰে তেওঁলোকে সংগ্ৰহ কৰি শ শ কোটি টকা ব্যয় কৰি এওঁলোকে যে এই ধৰণৰ কাম কৰে তাৰ কথাটোৱে প্ৰমাণ কৰে যে চৰকাৰখন দেউলীয়া। ঋণগ্ৰস্ত হৈছে যে চৰকাৰে যিবোৰ সম্পত্তি, ৰাজহুৱা সম্পত্তি চৰকাৰে ৰাজহুৱা ধনৰ পৰা, ৰাজহৰ পৰা যিবিলাক নিৰ্মাণ কৰিছিলে, সেই নিৰ্মাণ কৰা সম্পত্তিবিলাক এতিয়া চৰকাৰে যে লিজত দিবলগীয়া হৈছে। এই হ'ল হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ নমুনা। শেহতীয়াকৈ গুৱাহাটীত জ্যোতি বিষ্ণু কলাক্ষেত্ৰ নামৰ যিটো কলাক্ষেত্ৰ ইতিমধ্যে নিৰ্মাণ কৰিছিলে শ শ কোটি টকা ব্যয় কৰি, সেই কলাক্ষেত্ৰটো 54.26 কোটি টকা তেতিয়া 5 বছৰৰ বাবে লিজত দিবলৈ তেওঁলোকে নিবিদা আহ্বান কৰিছে। এই যে ৰাজহুৱা পুঁজিৰে অসমৰ মানুহৰ ৰাজহৰে তেওঁলোকে সংগ্ৰহ কৰি শ শ কোটি টকা ব্যয় কৰি এওঁলোকে যে এই ধৰণৰ কাম কৰে তাৰ কথাটোৱে প্ৰমাণ কৰে যে চৰকাৰখন দেউলীয়া। তাৰ দ্বিতীয় উদাহৰণটো হ'ল যে এইখন চৰকাৰে শিক্ষা বিভাগত যি বাজেট নিৰ্ধাৰণ কৰি দিছিলে যোৱা 25-26 বিত্তীয় বৰ্ষৰ বাবে, সেই বাজেটত স্কুলীয়া ছাত্ৰ ছাত্ৰীক কপাহী সূতাৰ কাপোৰ দিব পৰাকৈ তেওঁলোকে বাজেট প্ৰস্তুত কৰা নাছিলে, যাৰ বাবে শিক্ষামন্ত্ৰী ৰণোজ পেগু ডাঙৰীয়াই অকপতে অকমন্যৰ দৰে স্বীকাৰ কৰিছে যে তেওঁ ছাত্ৰ ছাত্ৰীক কপাহী সূতাৰ কাপোৰ ইউনিফৰ্ম দিব নোৱাৰে কাৰণ তেওঁ বাজেট নাই। বাজেট নোহোৱা বিষয়টো আপোনালোকে সকলোৱে জানে। বাজেট নথকাকৈ বেলেগ বেলেগ কাম কৰিব পাৰে, বাজেট নথকাকৈ বিধায়কৰ দৰমহা বঢ়াই দিব পাৰে, বাজেট নথকাকৈ তেওঁলোকে হেলিকপ্টাৰ লৈ ষ্টাৰ্টাৰ প্লেন লৈ পেলাই তেওঁলোকে ফুৰিবলৈ যাব পাৰে। কিন্তু বাজেট নাই কাৰণেই দুখীয়া ছাত্ৰ ছাত্ৰীক তেওঁলোকে 70% তেওঁলোকে পলিষ্টাৰ কাপোৰ পিন্ধাই পেলাই গৰমত তেওঁলোকে ক'ব পাৰে। এই হ'ল আমাৰ অকমন্য শিক্ষামন্ত্ৰী ৰণোজ পেগুৰ ভাষ্য। আমি গৰিহণা দিছোঁ, ধিক্কাৰ দিছোঁ আৰু মূল বিষয়লৈ আহিবৰ কাৰণে মই মীৰা বৰঠাকুৰ ডাঙৰীয়াক অনুৰোধ জনাইছোঁ। নহয় আমি মুখ্যমন্ত্ৰীক এটাই কথা সুধিছোঁ, আমি কোম্পানীকেইটা আপোনালোকক পৰ্যায়ক্ৰমে আমি গোটেইখিনি আমি দি দিম আপোনালোকক প্ৰেছ ৰিলিজত আমি দি দিম। কিন্তু আমি মুখ্যমন্ত্ৰীক সুধিছোঁ 850 কোটি টকা খৰচ কৰা ব্ৰিজখনত মানুহ মৰিব নেকি, মানুহৰ যান বাহনৰ এক্সিডেণ্ট হ'ব নেকি? সেই কথাটোত আমি এই কথাখিনি মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ। আৰু এনেকুৱা ব্ৰিজ যে বনাইছে, এই ব্ৰিজটোত বনোৱাৰ তেওঁলোকে এতিয়া এটা এনকুৱাৰী এটা কৰিব লাগে যে কিয় হ'ল এইটো। বাৰে বাৰে এক্সিডেণ্ট হৈ আছে, এবাৰ নহয়, বাৰে বাৰে এক্সিডেণ্ট হৈছে। এবাৰ হৈছিলে বাৰু আমি মানি লৈছোঁ, বাৰে বাৰে এক্সিডেণ্ট হৈ থকাৰ পিছত কিয় এতিয়ালৈকে সেই ব্ৰিজখন ব্লক কৰি পেলাই তাত এতিয়ালৈকে তদন্ত হোৱা নাই যে কি কি তাত মিষ্টেক হ'ল। এই কথাটো আমি মুখ্যমন্ত্ৰীৰ পৰা স্পষ্টীকৰণ বিচাৰিছোঁ। নাই, মই সেই কথাটোৱে কৈছোঁ, এইখন 850 কোটি টকা খৰচ কৰি এইখন 20 কোটি 30 কোটি টকীয়া দলং নহয়, 850 কোটি টকীয়া দলং। বাৰেপতি এই দলংখন আজি 6 মাহ নহওঁতেই এই দলংখন বাৰেপতি যদি ৰিপেয়াৰে কৰিবলগীয়া হয়, তেতিয়াহ'লে এইখন অ'পেন কৰি দিয়াৰ আগত ইমান খৰকটীয়াকৈ অ'পেন কৰাতকৈ এইখনৰ বাকী যিখিনি তাত হেৰি আছিলে এইবিলাক চাব লাগিছিলে, আসোঁৱাহবিলাক চাব লাগিছিলে। গতিকে মানুহ মৰাৰ পিছত আসোঁৱাহ চাব নেকি? আৰু ব্ৰিজখনৰ যি অৱস্থা হৈছে, নজনাকৈ যদি কোনোবা মানুহে যদি সেইখন বৰষুণ পৰি থাকি আহে, সেইখনতো ব্ৰিজত একেবাৰে কেইবাখনো গাড়ী আপোনাৰ চেদেলি ভেদেলি হৈ পেলাই মানুহ বহুত মৃত্যুমুখত পৰিব। মুখ্যমন্ত্ৰীয়ে আৰু বহুত মানুহ মৰালৈকে ৱেইট কৰিছে নেকি যে তেতিয়াহে তেওঁলোকৰ গাত নোম উঠিব নেকি? সেই কথাটো আমি কৈছোঁ যে যি হৈ গৈছে আৰু যাতে এজনো মানুহৰ মৃত্যু নহয় তাৰ কাৰণে আমি মুখ্যমন্ত্ৰীক এইটো দাবী জনাইছোঁ। ইমিডিয়েটলি যোনে কাম কৰিছে তেওঁলোকৰ ওপৰত কোৱাৰি হ'ব লাগে আৰু এনেকুৱা কোম্পানীক একচুৱেলি ইয়াত কাম কৰিবলৈ অনুমতি দিব নালাগে। নে সেই কথাটোৱে কৈ আছোঁ, যিখন ব্ৰিজত যান জঁট আঁতৰাবৰ কাৰণে কৰা হৈছিলে সেইখনেই এতিয়া যান জঁট মৰণ ফান্দ হৈ গৈছে। গতিকে সেই কথাটো মুখ্যমন্ত্ৰীয়ে বহুত সততে বহুত 24/7 মুখ্যমন্ত্ৰী এলাৰ্ট থাকে। মুখ্যমন্ত্ৰীৰ কাৰণে আজি তাৰিখত এনেকুৱা হৈছে 102টা ছিট পাইছে, তাৰ কাৰণে আপুনি ইমান বেফিকিৰো নহ'ব যে মানুহৰ মৃত্যু হ'লে আপোনালোকৰ গা নোম নিসৰিব। গতিকে আমি আপোনালোকক ৰাইজে মেণ্ডেট দিছে, ৰাইজক প্ৰটেকশ্যন দিয়া দায়িত্বটো মুখ্যমন্ত্ৰীৰ।
ৰাইজে আপোনালোকক মানুহ মৰিবৰ কাৰণে তাত দায়িত্ব দিয়া নাই নহয়। এনেকুৱা আজি নেকি কিমানটা গাঁতত গুৱাহাটীত মানুহৰ মৃত্যুমুখত পৰিছে, মই নিজে স্বচক্ষে তাত খবৰ ল'বলৈ গৈছোঁ। এতিয়া বাৰেপতি আপুনি মালিগাঁৱত আজি কেইদিনমানৰ আগত এগৰাকী মহিলা মেনহলত পৰি পেলাই মৰি গুচি গ'ল, তাৰপিছত আৰু এগৰাকী মহিলা গুচি গ'ল, শিশু কিমানটা ল'ৰা ছোৱালী তেনেকৈ গাঁতত পৰি মৃত্যু হৈছে। এতিয়া সদায় তাৰমানে মৃত্যুটো হৈ থাকিব, তাৰপিছত আপোনালোকে তদন্ত ল'ব, এনেকুৱা নহয়। আৰু যাতে এনেকুৱা ঘটনা পুনৰাবৃত্তি নহয়, মুখ্যমন্ত্ৰীক আমি সেই কথাটো দাবী জনাইছোঁ। গোটেই কথাটোৱে হৈছে বিজেপিৰ গোটেই কথাটোৱে হৈছে জুমলাবাজি, নিৰ্বাচনী জুমলা। 15 লাখকৈ টকা দিম বুলি যে কৈছিলে, অমিত শ্বাহে NDTVত নিজেই কৈছে চুনাও কা জুমলা থা। এওঁলোকে গোটেই কামটোৱে জুমলা। এওঁলোকৰ আপোনালোকে একো প্ৰশ্ন নুসুধিব। ৰামৰ নামত ৰাজনীতি কৰাসকলে ৰাম মন্দিৰ লুট কৰিছে, আৰু এওঁলোকক লৈ সেইবিলাক প্ৰশ্ন কৰাটো একচুৱেলি মানে কি ক'ম আৰু, যুক্তিসংগীত নহয়। যোনে ৰাম ৰাম ভাৰত মাতা কি জয়ৰ লগত জয় শ্ৰীৰাম কয়, জয় শ্ৰীৰামৰ মন্দিৰ লুটপাট হোৱাৰ পিছত আজি তাৰিখত প্ৰধানমন্ত্ৰীৰ এটা শব্দ শুনিবলৈ পোৱা নাই, গৃহমন্ত্ৰীৰ এটা শব্দ শুনিবলৈ পোৱা নাই। গতিকে ইয়াত আৰু আপোনালোকে বেলেগ প্ৰশ্ন এইখন চৰকাৰৰ পৰা আশা কৰাটো দুৰ্ভাগ্যজনক কথা। প্ৰধানমন্ত্ৰীয়ে আজিলৈকে এটা প্ৰেছ মিট দিবৰ কাৰণে সন্মুখত ল'বৰ কাৰণে সাহস কৰিব নোৱাৰিলে। গতিকে এইখন চৰকাৰক আমি এটা কথা কৈছোঁ, যিমান জুমলা কৰে কৰি থাকক, কিন্তু মানুহৰ মৃত্যুক লৈ পেলাই হেতালি খেলিব, এইটো আমি সহ্য কৰা নহ'ব। জনজাতিকৰণতো আপোনাৰ ইয়াৰ আগত যিটো পাৰ্লিয়ামেণ্ট হৈছিলে, তেওঁলোকৰ মন্ত্ৰীয়ে কৈছিলে যে এইটোতো কোনো গৱেষণাগাৰত পৰি আছে, ইয়াৰ কোনো হেৰি হোৱাই নাই, কথাই আৰম্ভ হোৱা নাই। গতিকে এইখন চৰকাৰে যিমানখিনি কাম কৰিছে, জনজাতিকৰণৰ কথাই কওক, এওঁলোকৰ যিমানটো কথা আপোনালোকে কয়, সবকা সাথ সবকা বিকাশৰ নামত যিবিলাক কথা কয়, এই গোটেই কথাবিলাকে এটা নিৰ্বাচনী জুমলা। আৰু দুৰ্ভাগ্য যে ইমান জুমলাৰ পাছতো তেওঁলোকে যে ক্ষমতা দখল কৰি আছে, সেইটোৱে এটা মানে চবতছে ডাঙৰ এটা প্ৰশ্নবোধক। গতিকে এই কথাখিনি আমি পিছত ক'ম, কিন্তু আজি আমাৰ কথাটো হৈছে বিশ্বজিৎ দৈমাৰীৰ ওপৰত তদন্ত হ'বনে নহ'ব, আৰু আপোনাৰ এই যিখন পৃথ্বীৰাজ সেতু, ইয়াৰ মৰণ ফান্দ বন্ধ হ'বনে নহ'ব, এইটোৱে আজি আমাৰ প্ৰধান বিষয়। আজি মই মাত্ৰ দুটা বিষয় ইতিমধ্যে স্কুল ইউনিফৰ্মৰ কথা কৈ গৈছে, দুটা বিষয় আমাৰ মানুহে পাহৰি গৈছে চাগে, মানে উল্লেখ কৰিব বিচাৰিছোঁ। আপোনালোকে আজি কেইদিনমানৰ আগত আপোনালোকে শুনিছিলে যে আমাৰ বৰ্তমানৰ বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত দাস ডাঙৰীয়াই আগৰ আমাৰ বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ এক বৃহৎ কেলেংকাৰীৰ কথা তেওঁ মানে মানুহৰ মাজত লৈ আহিছিলে, আৰু সেই কেলেংকাৰীৰ তদন্ত এতিয়ালৈকে ৰাজহুৱাভাৱে কি হৈ আছে আমি জানিব পৰা নাই। মুখ্যমন্ত্ৰীক আমি পোনপটীয়াকৈ সুধিব বিচাৰিছোঁ যে আপুনি 102টা চিট ঠিকেই পাইছে, কিন্তু আপোনালোকে না খাওঁগা না খানে দুংগা বুলি কোৱা চৰকাৰখনে ক'ৰবাত PSO বা ড্ৰাইভাৰ PA সকলোকে আপোনালোকে কৈছে যদি ক'ৰবাত দুৰ্নীতি কৰে বাঘৰ দৰে উতৰিব। তেতিয়াহ'লে ৰঞ্জিত দাস ডাঙৰীয়াই যি বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত কেলেংকাৰীৰ তদন্ত বিচাৰিছিলে, আৰু এতিয়া কৈছে যে তদন্ত হ'ব বুলি কিবা কথা কৈছে, কিন্তু আমাৰ মুখ্য প্ৰশ্নটো হৈছে যে বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ ওপৰত যি ধৰণৰ প্ৰশ্ন উত্থাপন হৈছিলে, তাৰ তদন্ত নোহোৱাকৈ কেনেকৈ তেওঁক পদোন্নতি দিয়া হ'ল, আৰু যদি তেওঁ সেই কেলেংকাৰীত জড়িত নহয়, তেতিয়াহ'লে ৰঞ্জিত দাস ডাঙৰীয়াই মিছা অভিযোগ আনিলে নেকি, এই কথাটো মুখ্যমন্ত্ৰীয়ে কিন্তু ৰাইজৰ জ্ঞাতাৰ্থে এই কথাটো সঁচা মিছা উলিয়াব লাগে। গীৰগাই কথাটো বাদেই দিলোঁ, বিজেপি চৰকাৰত যোনে ব্যাগম দুৰ্নীতি কৰে তেওঁৰ পদোন্নতিটো খুব সোনকালে হয়। সেইটো আপোনালোকে দেখিছে যে গীৰগাই কেলেংকাৰীটো একেই আপোনাৰ জয়ন্ত মল্ল ডাঙৰীয়াক বিত্তমন্ত্ৰীলৈ পদোন্নতি দিয়া হ'ল। এতিয়া মই সেইকাৰণে আপোনালোকক জৰিয়তে মুখ্যমন্ত্ৰীক আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ যে বিশ্বজিৎ দৈমাৰীৰ দৰে কেলেংকাৰী কৰাটো আপোনালোকৰ পদোন্নতিৰ 1 নম্বৰৰ ক্ৰাইটেৰিয়া নেকি, এই কথাটো আমি জানিব বিচাৰিছোঁ। দ্বিতীয় আমি এটা প্ৰশ্ন আজি ইয়াত উত্থাপন কৰিব বিচাৰিছোঁ। আপোনালোকে দেখিছে চান্দমাৰী নুনমাটিৰ ফালে যোৱা যিখন অভাৰব্ৰিজ পৃথ্বীৰাজ সেতু, এইখন অভাৰব্ৰিজ নে মৰণৰ সেতু, এই কথাটো চৰকাৰে স্পষ্টীকৰণ দিব লাগে। ধুমধামকৈ তেওঁলোকে প্ৰত্যেকটো বস্তু ধুমধামকৈ তেওঁলোকে মানুহক চমক দিবৰ কাৰণে তৈয়াৰ কৰে, কিন্তু আজি কিমান গাড়ী তাত দুৰ্ঘটনাগ্ৰস্ত হৈ আছে, এই গাড়ী কিমান দুৰ্ঘটনাগ্ৰস্ত হৈছে, আৰু এজনৰ ইতিমধ্যে মৃত্যু হৈছে। আৰু আমি যিমান জানো, আমি জানাত যিমানবিলাক ব্লেকলিষ্টেড কোম্পানী থাকে, এইবিলাকক লগত লৈ আহি ঢাক ঢোল বজাই অসমৰ মানুহক চমক দেখুওৱাৰ কাৰণে তেওঁলোকে কি কৰে, এই অভাৰব্ৰিজৰ কাম কৰে। কিন্তু অভাৰব্ৰিজখনত আজি 20 দিনৰ পৰা যিমানবিলাক যান জঁটত তাত এক্সিডেণ্ট হৈছে,
অকণমান বৰষুণ দিলে মানুহৰ গাড়ী বা বেয়া হৈছে, ইয়াৰ ক্ষতিপূৰণ কোনে দিব? আৰু যিজনৰ মৃত্যু হ'ল সেই পৰিয়ালক ন্যায় আৰু ক্ষতিপূৰণ কোনে দিব? মুখ্যমন্ত্ৰীয়ে স্পষ্টীকৰণ কৰিব লাগে। এনেই কথাবিলাক কৈ থাকিলে নহয়। আমি নিৰ্বাচনৰ পিছত আমি এই কথাখিনি বিৰোধী হিচাপে একচুৱেলি আমি কৈ যাব লাগে। বহুতে ভাবে যে আমি কৈ থাকোঁ, কিন্তু আমি ক'ব লাগিব। ইয়াত মানুহৰ গাড়ী এক্সিডেণ্ট হৈছে, বাহন ক্ষতিগ্ৰস্ত হৈছে, মানুহৰ হাত ভৰি ভাঙিছে, মানুহৰ মৃত্যু ঘটিছে, এই কথাবিলাক আমি নক'ম নেকি? গতিকে আমি আমাৰ দায়িত্ব পালন কৰি মুখ্যমন্ত্ৰীক এটাই কথা সুধিব বিচাৰিছোঁ যে এইখন উৰণ সেতুৰ নামত কিমান হাজাৰ কোটি টকা বা কিমান শ কোটি টকা খৰচ কৰা হ'ল, সেইটো মুখ্যমন্ত্ৰীয়ে ৰাজহুৱা কৰক। আৰু ইমান শ কোটি টকা খৰচ কৰাৰ পাছত ইমান শ কোটি, প্ৰায় 850 কোটি টকা খৰচ কৰা হ'ল। 850 কোটি টকা মুখ্যমন্ত্ৰীৰ নিজৰ পইচা নহয়, এইবিলাক আমাৰ পইচা, ৰাইজৰ পইচা। 850 কোটি টকা খৰচ কৰি মানুহে তাত গৈ পেলাই গাড়ী এক্সিডেণ্ট কৰিব, মানুহৰ মৃত্যুমুখত পৰিব, আৰু আমি জবাবদিহি নকৰিম নেকি? এক বৃহৎ প্ৰশ্ন। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ, যদি সেইখন ব্ৰিজত এনেকুৱাই ঘটনা হৈ থাকে, 24 ঘণ্টাৰ ভিতৰত ব্ৰিজখন বন্ধ কৰিব লাগে। আটাইতকৈ ব্যয়বহুল ব্ৰিজ, চবতছে গুৱাহাটীৰ ব্যয়বহুল ব্ৰিজ এখন বনাইছে। গতিকে আমি এই কথাকেইটা আজি এইকাৰণেই ইয়াত আমি সংবাদ মাধ্যমৰ যোগেদি আপোনালোকৰ ৰাইজৰ মাজলৈ লৈ গৈছোঁ যে এইখন চৰকাৰে মানুহ যে মৰিব, মানুহৰ ক্ষতিগ্ৰস্ত হ'ব, এইটো লৈ পেলাই কনচাৰ্ণ নহয়। তেওঁলোকৰ কথাটো হৈছে যে অ'ভাৰব্ৰিজ বনাব লাগে, 60-40 প্ৰফিট হ'ব লাগে, এইটো তেওঁলোকৰ প্ৰধান লক্ষ্য। গতিকে এই বিষয়কেইটা আজি আপোনালোকৰ জৰিয়তে মাত্ৰ দুটা বিষয়। এটা কথাটো হৈছে যে বিশ্বজিৎ দৈমাৰীৰ কেলেংকাৰীৰ তদন্ত কি হ'ব, আৰু তেওঁক পদোন্নতি দি মুখ বন্ধ কৰি তাৰ কমিশ্যন ক'লৈ গৈছিল ৰাজহুৱা কৰিব লাগে। আৰু পৃথ্বীৰাজ সেতু, এইটো উৰণীয়া সেতু নে মৰণ ফাণ্ড, আৰু এই মৰণ ফাণ্ডত যিবিলাক মানুহ ক্ষতিগ্ৰস্ত হৈছে তাৰ ক্ষতিপূৰণ কেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে দিব, স্পষ্টীকৰণ দিব লাগে। মই এই ঠিকাদাৰ যিজন ঠিকাদাৰৰ গাফিলতিৰ বাবে বা যিজন ঠিকাদাৰে 852 কোটি টকা লৈ পেলাই ব্ৰিজখন বনাইছিলে, সেই ঠিকাদাৰজনৰ গাফিলতিৰ বাবে আজি মানুহৰ মৃত্যু হৈছে, তেখেতক ইমিডিয়েট গ্ৰেপ্তাৰ কৰিব লাগে। ঠিকাদাৰজন কোন মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিব লাগে, আৰু এই ঠিকাদাৰজনক ইমিডিয়েট গ্ৰেপ্তাৰ কৰি তেওঁৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগে।